আছিল একবাৰ কওক শাহিদ আক্তাৰ কোনটো বিল্ডিং আপোনাৰ এই জেক এঞ্জেল শ্বপিং মলটো আছে যে জোৰে জেক এঞ্জেল শ্বপিং মলটো আছে যে সেইটো আপোনাৰ বিল্ডিং এতিয়া লাজ লাগিছে নাই কামটো কৰি এটা অনুশোচনা হৈছে কি বিচাৰে এতিয়া আইনে কি কৰাটো বিচাৰে আইনে এটা যি কৰে কৰক আপুনি স্বীকাৰ কৰিছে আপোনাৰ ভুলটো স্বীকাৰ কৰিছে কালি ৰাতি মানে এই ছোৱালীজনীক মানে প্ৰলোভন দি সিহঁতৰ ঘৰত লৈ যাই মানে ৰেপ কৰিছে হিন্দু ছোৱালী কিন্তু মুছলিম আজিকালি যে এই লাভ জেহাদটো চলি আছে আমাৰ বঙাইগাঁৱতো চলি আছে গতিকে দৃষ্টান্তমূলক শাস্তি পাব লাগে প্ৰশাসনক অনুৰোধ জনালোঁ আৰু CM ছাৰকো আমি অনুৰোধ জনালোঁ যাতে এনেকুৱা ঘটনা আৰু নহয় দ্বিতীয়তে আৰু এইবিলাক মানুহক মানে অতি সোনকালে মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে তাৰ দেউতাকৰ লগত বন্ধু আছিলে দেউতাকটো নাই এতিয়া দেউতাকৰ লগত বন্ধু নাথাকাৰ কাৰণে এটা ৰিলেশ্যনত আছিলে তথাপিতো মানে সেনেকে ঘৰত এনেকে অহা যোৱা আছিলে মানে ৰাতি লৈ যাই মানে সেনেকা কাম কৰিছে আৰু ভিডিঅ' কৰিছে এই জেক এণ্ড জিলৰ বিল্ডিঙৰ মালিক শাহিদ আক্তাৰ আটক কৰিছে আমি আৰক্ষীক সমজাই দিছো এতিয়া CM ছাৰো মানে দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আবেদন জনাইছো আমি বঙাইগাঁৱৰ পৰা ছোৱালীজনীক ভয় ভাবুকি হৈছে পিষ্টলৰ মানে গুলীয়ে মৰা ভাবুকি দিছে লগতে তাক মানে বাথৰুমত সোমাই ভিডিঅ' কৰিছে এই ভিডিঅ'বিলাক ভাইৰেল কৰিম বুলি কৈছে আৰু ঘৰটো বৰবাদ কৰা বুলি কৈছে মাকক কৈছে তো ভনীয়েকক বৰবাদ কৰি দিম এনেকৈ মানে বিভিন্ন ধৰণৰ ভাবুকি দিছে কোৱা নাছিলে আমি পিছতহে গম পালোঁ কথাটো মানে মাকক জনালে মাকৰ পৰা পিছত তাৰ মামেকক জনালে এনেকৈ জনাৰ পিছত আমি মানে তাক ধৰিলোঁ আৰু এনেকুৱা কেছটো বঙাইগাঁৱত মানে বহুত বাঢ়ি আছে গতিকে প্ৰশাসনে অলপমান দৃষ্টিগোচৰ কৰিব লাগে আৰু এনেকুৱা মানুহক অতি শীঘ্ৰে মানে শাস্তি দিব লাগে আৰু ছোৱালীজন সৰু হিন্দু ছোৱালী আৰু এই লাভ জেহাদটো হৈ আছে আমাৰ বঙাইগাঁৱত বহু দিনৰ পৰাই ষ্টুডেণ্টবিলাক যদি আৰু ওলাব নোৱাৰা হয় সৰু ছোৱালীবিলাক কেনেকৈ ওলাব এনেকুৱা হ'লে মানে প্ৰশাসনে অলপমান বিহিত ব্যৱস্থা ল'ব লাগে পঢ়ি থকা ছোৱালী টিউশ্যনত যাব নোৱাৰে এনেকৈ মাতি লৈ ফুচুলাই লৈ যায় ঘৰত লৈ যায় সেনেকুৱা কামবিলাক কৰে এইটো হ'ব নালাগে আৰু এইবিলাক ক্ষেত্ৰত আচলতে আমাৰ দল সংগঠনবিলাক ওলাই আহিব লাগে আৰু এইবিলাক মানুহক আচলতে ডাইৰেক্ট ফাঁচি দিব লাগে ফাঁচি দৰ মানে যোগ্য আৰু এনেকুৱা মানুহ থকাতকৈ নাথাকাই ভাল কাৰণ কিয় এটা লাভ জেহাদ চলি আছে ভাল নালাগে আৰু বাহিৰৰ মানুহ আহিব নোৱাৰা হৈছে এনেকুৱা ক্ষেত্ৰত আমাৰ বঙাইগাঁৱৰ প্ৰশাসনেও উচিত ব্যৱস্থা ল'ব লাগে বিদেশী বহিৰাগত আহি আমাৰ খিলঞ্জীৰ ওপৰত অত্যাচাৰ কৰাটো আমি সহ্য নকৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত